নমস্কাৰ। বৰ্তমান সময়ত অসমৰ সৰ্বস্তৰতে ব্যাপকভাৱে চৰ্চা হৈ থকা বিষয়কেইটা কি কি? বৰ্তমান সময়ত অসমৰ সৰ্বস্তৰতে ব্যাপকভাৱে চৰ্চা হৈ থকা বিষয়কেইটাই হৈছে বৰ্তমান শাসনাধীষ্ঠ বিজেপি চৰকাৰৰ মন্ত্ৰী বিধায়কসকলে ৰাইজৰ কোটি কোটি টকা লুণ্ঠন কৰিছে, দুৰ্নীতি সংগঠিত কৰিছে আৰু সেই টকাৰে পৰ্বতসমূহ সম্পত্তি গোটাইছে আৰু ৰাজ অট্টালিকা নিৰ্মাণ কৰিছে। দ্বিতীয়টো হৈছে বৰ্তমান শাসনাধীষ্ঠ চৰকাৰখনে বাংলাদেশীৰ নামত একাংশ সংখ্যালঘু মুছলমানক উচ্ছেদ কৰিছে। গতিকে এই দুয়োটা বিষয়ে বৰ্তমান সময়ত সাংঘাতিক ধৰণে চৰ্চা চলি আছে। আপোনালোকে চাওক, যিটো সময়ত বিজেপি চৰকাৰ যিসকল মন্ত্ৰী বিধায়ক, এই মন্ত্ৰী বিধায়কসকলে গীৰগাই চোৰৰ কেলেংকাৰী সংগঠিত কৰিলে। এই গীৰগাই চোৰৰ কেলেংকাৰী ঘটনাটোৱে সমগ্ৰ অসমৰ স্তৰতে গোটেই বিয়পি পৰিলে। তাৰপিছতে বৰ্তমান শাসনাধীষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে অসমৰ ৰাইজ গৰজি উঠিলে। সকলো সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমতে বহুলভাৱে চৰ্চিত হৈছে আৰু সকলো ক্ষেত্ৰতে বিজেপি সাংঘাতিক ধৰণে প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ গৈ আছে আৰু আগন্তুক বিধানসভাৰ নিৰ্বাচন ২৬-ৰ। গতিকে বিজেপিৰ উপায় নাইকিয়া হ'ল। যিহেতু বিজেপিৰ যিটো শোষণ লুণ্ঠন, এই শোষণ লুণ্ঠনৰ বিষয়ে অসমৰ জনতাই প্ৰায় গম পাই গ'ল, বুজি পাই গ'ল আৰু গীৰগাই ক্ষেত্ৰত যিটো নেকি শোষণ লুণ্ঠন, গীৰগাই যিটো কেলেংকাৰী, এই কেলেংকাৰীৰ ক্ষেত্ৰত অসমৰ সৰ্বস্তৰৰ ৰাইজেই গম পাই গ'ল। তাৰ পাছতে সকলো ৰাইজ গৰজি উঠিল। গতিকে এই বিষয়টো যিহেতু ২০২৬ চনৰ বিধানসভা নিৰ্বাচন আহি আছে, এই বিষয়টোক গাপ দিবৰ কাৰণেই কোনো বিচাৰ বিবেচনা নোহোৱাকৈ বাংলাদেশীক উচ্ছেদ কৰাৰ নামত, বাংলাদেশীক খেদাৰ নামত অসমীয়া মানুহক চকুত ধূলি মাৰি, অসমীয়া মানুহক টুপি পিন্ধাবৰ কাৰণে, অসমীয়া মানুহক ঠগন দি ২০২৬ চনত নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে এই দুৰ্নীতি শোষণ লুণ্ঠনৰ কথাটো গাপ দি উচ্ছেদৰ কথাটো লৈ আনিলে। উচ্ছেদ চলাবলৈ আৰম্ভ কৰিলে। যিসকল নেকি সংখ্যালঘু মুছলমান ৰাইজ, এই সংখ্যালঘু মুছলমান ৰাইজৰ ওপৰত উচ্ছেদ কৰিছে বাংলাদেশীৰ নামত। কিন্তু বাংলাদেশী হয়নে নহয়নে ইয়াততো কোনো ধৰণৰ চিনাক্তকৰণ হোৱা নাই আৰু উচ্ছেদ কৰিছেহে কৰিছে। উচ্ছেদ কৰাৰ পাছত ইফালে বাংলাদেশীক উচ্ছেদ কৰিছে, কিন্তু বাংলাদেশী নামত উচ্ছেদ কৰাৰ পিছত এইখন চৰকাৰেই কিছু দূৰৈত গৈ এই অসমতেই মাটি দিছে, সংস্থাপন দিছে আৰু মাটি দিয়াৰ ঘৰ দুৱাৰ বনাবৰ কাৰণে মাটি দিছে আৰু মাটি দিয়াৰ পাছতো টকা পইচা অৰ্থাৎ অৰ্থনৈতিকভাৱে সাহাৰ্য দিবৰ কাৰণেও সিদ্ধান্ত লৈছে। চাওক, বৰ্তমান শাসনাধীষ্ঠ বিজেপি চৰকাৰখনে বৰ্তমান সময়ত অসমৰ ৰাইজক কিমান ঠগন দি আছে। তেওঁলোকে কৰি থকা, তেওঁলোকৰ বিজেপিৰ মন্ত্ৰী বিধায়কসকলে কৰি থকা যি নেকি কোটি কোটি টকা, এই কোটি কোটি টকাৰ যিটো নেকি দুৰ্নীতি শোষণ লুণ্ঠন, এই শোষণ লুণ্ঠনক গাপ দিবৰ কাৰণেই কেনেকুৱা ভয়ংকৰ কাম কৰিছে। বাংলাদেশীৰ নামত একাংশ সংখ্যালঘু মুছলমান ৰাইজক উচ্ছেদ কৰিছে। কিন্তু এই সময়তেই আমি নিশ্চিতভাৱে কৈ দিছোঁ, বিজেপি চৰকাৰৰ বৰ্তমান শাসনাধীষ্ঠ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিটো অভিসন্ধি আৰু কুকৌশল, এই কুকৌশলক আমি কেতিয়াও বাস্তৱত ৰূপ ল'বলৈ নিদিওঁ। বিজেপি চৰকাৰৰ যিটো শোষণ লুণ্ঠন, বিভিন্ন ধৰণৰ ইছ্যু উলিওৱাৰ পাছতো আৰু যিমানেই বিজেপি চৰকাৰে ভাবক, যিমানেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাভাবক কিয়, এই বিজেপিয়ে কৰি থকা যিটো শোষণ লুণ্ঠন, কোটি কোটি টকা শোষণ লুণ্ঠন, এই শোষণ লুণ্ঠনক বিভিন্ন ধৰণৰ ইছ্যু আনি গাপ দি ৰাখিম আৰু আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বৈতৰণি আমি বলিষ্ঠভাৱে পাৰ কৰিম। কেতিয়াও নহ'ব। বিজেপি চৰকাৰে কৰি থকা যিটো শোষণ লুণ্ঠন, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা অসমত যিটো শোষণ লুণ্ঠন, কোটি কোটি টকাৰ দুৰ্নীতি, এই দুৰ্নীতিৰ বিৰুদ্ধে আমি আগন্তুক সময়ত সচেতন যুৱ উন্নয়ন মঞ্চ অসমে তীব্ৰভাৱে আমি জনমত গঠন কৰিম আৰু বিজেপি চৰকাৰৰ যিটো স্বৰূপ, এই স্বৰূপটো আমি গাঁৱে গাঁৱে গৈ মানুহক বুজামগৈ, জনমত গঠন কৰিম
আৰু বিজেপি চৰকাৰৰ যিটো বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ যিটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হৈ থকা যিটো শোষণ লুণ্ঠন, এই শোষণ লুণ্ঠনক যে আমি উফৰাই পেলাম সেয়া একেবাৰে নিশ্চিত কথা। ধন্যবাদ। জয় আই অসম।